CM ট্ৰিপল এৰ জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য। CM ত্ৰিপুলেৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল নিশ্চয় আপোনালোকে শুনিলে যে আৰু নতুনকৈ 50,000 CM ত্ৰিপুলেৰ আঁচনি দিয়া হ'ব। সেইকাৰণে যদি আপোনালোকে আগত আবেদন কৰিছিল আৰু আপোনালোকে CM ত্ৰিপুলেৰ ধন লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ লাভ কৰিব। এইবাৰ যিহেতু আৰু নতুনকৈ 50,000 ল'ৰা ছোৱালীয়ে CM ত্ৰিপুলে 3.0 এপ্লিকেশ্যন কৰিব পাৰিব বা লাভ কৰিব। এতিয়া আপোনালোকে কিমান তাৰিখৰ পৰা এপ্লিকেশ্যন কৰিব পাৰিব আৰু কোনসকলে এইবাৰ লাভ কৰিব আৰু কোনসকলে লাভ নকৰে, কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে আগত আবেদন কৰিছিল আৰু ধন লাভ কৰা নাই বা নাম চিলেকশ্যন হোৱা নাই, বা যিসকলে এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই আৰু সেইসকলে এপ্লিকেশ্যন কৰিব বিচাৰিছে, তেনেহ'লে কিন্তু আজি CM ত্ৰিপুলেৰ ইম্পৰ্টেণ্ট আপডেট আহি গৈছে। যিসকলে ধন লাভ কৰা নাই বা যিসকলে এতিয়াও আবেদন কৰা নাই, যিসকলে আগত ধন লাভ কৰিছে, যিহেতু ধন দিয়াৰ কথা আছিল 1 লাখ টকা, কিন্তু দিছে 75,000 টকা। এতিয়া যিটো বাকী 50,000 টকাটো আছে, সেইটো কিন্তু আপোনালোকে বৰ্তমান সেইসকলৰ ইণ্টাৰভিউ চলি আছে। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত অট'মেটিকলি 25,000 টকাটো সোমাই যাব। সেইকাৰণে যিহেতু বৰ্তমান সেইসকলৰ ট্ৰেইনিং চলি আছে, এতিয়াও ট্ৰেইনিং চেছ হোৱা নাই, এতিয়া কিন্তু আপোনালোকে ট্ৰেইনিংটো সম্পূৰ্ণ হ'ব, তাৰপিছত সেইসকলে বাকী ধনটো লাভ কৰিব। তাৰপিছত কিন্তু CM ত্ৰিপুলে 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব। এতিয়াও অফিচিয়েলি আপডেট অহা নাই যে কিমান তাৰিখৰ পৰা আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকে প্ৰজেক্টটো আৰু আপোনালোকৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। আগষ্ট মাহৰ পৰা কিন্তু CM ত্ৰিপুলে 3.0 এপ্লিকেশ্যন আৰম্ভ হ'ব পাৰে। সেইকাৰণে যিসকলে ধন লাভ কৰা নাই বা যিসকলে বৰ্তমান ট্ৰেইনিং চলি আছে, সেইসকলে ফাৰ্ষ্ট ট্ৰেইনিংটো কৰিব, তাৰপিছত আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব। এইবাৰ কিন্তু 50,000 ল'ৰা ছোৱালীয়ে আত্মনিৰ্ভৰ আঁচনিৰ ধন আৰু 2 লাখকৈ টকা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, কেনেকুৱাকৈ আপোনালোকে প্ৰজেক্টটো বনাব লাগিব আৰু আপোনালোকে কোনটো প্ৰজেক্টৰ বিষয়ে জমা কৰিলে অধিককৈ আপোনালোকে ধনটো লাভ কৰিব, কেনেকৈ আপোনালোকে প্ৰজেক্টটো বনাব লাগিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিহেতু আগষ্ট মাহৰ পৰা CM ত্ৰিপুলে 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব, সেইকাৰণে আপোনালোকে এইটো অপশ্যনৰ পৰা আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব